হয় চাওক, চাহ অধ্যুষিত অঞ্চলৰ চাহ বাগিচা লোকৰ মাটিৰ পট্টা দিয়াৰ কথা বিধানসভাত ঘোষণা হোৱাৰ পাছতেই চাহ জনজাতি লোকসকলৰ মাজত আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিমৌত, আৰু ডিমৌৰ বিভিন্ন প্ৰান্তত চাহ বাগিচাৰ লোকসকলে বাগানৰ মাজতে কামৰ মাজতে তেওঁলোকে ভূমি পট্টা পোৱাৰ আনন্দত ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। আৰু দেখিছে কাম কৰি থাকি পাত তোলাৰ মাজতে তেওঁলোকে কিছু আনন্দ কৰি আছে। হয়, আৰু মই এতিয়া উপস্থিত আছোঁ দিৰৈ বাগিচাত। এইসকল চাহ বাগিচাত কৰ্মৰত মহিলা পুৰুষ একেলগে আহি তেওঁলোকে মাটিৰ পট্টা পোৱাৰ আনন্দত তেওঁলোকে এনেধৰণে ঝুমুৰ নাচি আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। কিয়নো বছৰ বছৰ ধৰি তেওঁলোকে যি ভূমিৰ পট্টাৰ বাবে তেওঁলোকে আন্দোলন কৰি আহিছিল, আজি সেই আন্দোলন তেওঁলোকৰ সপোন দিঠক হোৱাৰ দিশে। আৰু আমাৰ মাজত তেওঁলোকৰ কেইবাজনো ছাত্ৰ সংগঠনৰ নেতা আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ বিচাৰিম। আজি এই ঐতিহাসিক মুহূৰ্তত আপোনালোকক বিধানসভাত ইতিমধ্যে চাহ বাগিচাৰ লোকক মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা হৈছে, কেনেকুৱা লাগিছে প্ৰথম প্ৰতিক্ৰিয়া কি? প্ৰথমতেতো মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ আজি বিভিন্ন চৰকাৰ আহিল গ'ল, বহুত চৰকাৰে সিদ্ধান্ত ল'লে, বহুত ধৰণৰ কথা প্ৰতিশ্ৰুতি দিলে, কিন্তু শাসনস্থ বিজেপি চৰকাৰখনে আচলতে এই মুহূৰ্তত যোৱাকালি আছাম টেক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট 2025 বিল যি উত্থাপন কৰিছে, এই বিলৰ জৰিয়তে আচলতে চাহ শ্ৰমিক লোকসকলে ভূমিৰ অধিকাৰ পাব, জন্মগত অধিকাৰসমূহ পাব। আৰু এই অধিকাৰসমূহ সাব্যস্ত কৰাৰ ক্ষেত্ৰত শাসনস্থ চৰকাৰখনক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল জন্মলগ্নৰে পৰা, যে বাগিচাত বসবাস কৰা চাহ শ্ৰমিক লোকসকলক ভূমিৰ পাট্টা প্ৰদান কৰা। আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে যি ঐতিহাসিক সিদ্ধান্ত লৈছে, আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজে এই সিদ্ধান্তক আচলতে আঁকোৱালি লৈছে আৰু স্বাগতম জনাইছে। আমি নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে 200টা বছৰ অতিক্ৰম কৰাৰ পিছত আজিৰ তাৰিখত আমি স্বাধীনতাৰ পিছত এই সিদ্ধান্তৰ জৰিয়তে চাহ শ্ৰমিক লোকসকলে প্ৰকৃত স্বাধীনতা পাইছে যেন আমাৰ অনুভৱ হৈছে। কাৰণ তেওঁলোকে পূৰ্বৰে পৰা মালিকৰ অধীনত আছিল, আৰু মালিকৰ অধীনাধীস্থ এলেকাসমূহত তেওঁলোকে ঘৰ ভাড়া দিব লগা হৈছিল, কিন্তু আজিৰ তাৰিখত এই ঘৰ ভাড়া দিব লগা নহয়। এয়া আমাৰ কাৰণে এটা ঐতিহাসিক সিদ্ধান্ত, আৰু চাহ জনগোষ্ঠীৰ ৰাইজে এই সিদ্ধান্তৰ জৰিয়তে প্ৰকৃত অৰ্থত স্বাধীনতা পাইছে বুলি আমি গণ্য কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এজন ব্যক্তি আমাৰ সৈতে উপস্থিত আছে, চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিকৰ সম্পাদক। মই তোমাৰ পৰা জানিব বিচাৰিম প্ৰথম প্ৰতিক্ৰিয়া। প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ দীৰ্ঘদিনৰ সমস্যা আছিলে চাহ জনগোষ্ঠীৰ লোকসকলৰ অসমত বসবাস কৰা আজি 200টা বছৰ অতিক্ৰম কৰাৰ পাছত আজি এনেকুৱা এটা সিদ্ধান্ত আমি দেখিবলৈ পাইছোঁ। আমাৰ দীৰ্ঘদিনৰ দাবী আছিলে যে চাহ জনগোষ্ঠীৰ লোকসকলৰ মাটিৰ পট্টা মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ। তাৰে আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি যিহেতু সদনত বিল উত্থাপন হৈছিলে যে আমাৰ মাটিৰ পট্টাবোৰ চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টাবোৰ তেওঁলোকে প্ৰদান কৰিব, অসম চৰকাৰে প্ৰদান কৰিব। এই পদক্ষেপক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু কাৰ্যকাৰী হ'ব লাগিব। আমি দেখিবলৈ পাওঁ যে ইলেকশ্যনৰ আগমুহূৰ্তত এনেকৈ বহুত প্ৰচাৰ হৈ থাকে, কিন্তু কাৰ্যকাৰী নহয়। গতিকে আমি আহ্বান জনাইছোঁ যে কাৰ্যকাৰী হওক, কথামতে কামবোৰ কৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পদক্ষেপত। হয়, ধন্যবাদ জনাইছোঁ। আৰু এতিয়া এই চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ আনন্দত ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে, কিন্তু তাৰ সমান্তৰালভাৱে তেওঁলোকে আৰু এটা কথা উল্লেখ কৰিছে যে কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত এনেধৰণৰ ঘোষণা কৰি তেওঁলোকক আভুৱা পাৰিলে নহ'ব, প্ৰকৃতাৰ্থত চাহ জনগোষ্ঠীৰ লোকে মাটিৰ পট্টা পাব লাগিব, আৰু তেতিয়াহে তেওঁলোকে সুখী অনুভৱ কৰিব বুলি জানিবলৈ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।